নিৰ্বাচন অহাৰ লগে লগে আটাইতকৈ চৰ্চিত যিটো কথা সেইটো হৈছে নিৰ্বাচনী আচৰণ বিধি। নিৰ্বাচন আহে বিভিন্ন প্ৰাৰ্থী বা যি দলসমূহ আছে তাক লৈ যথেষ্ট চৰ্চা হয়। চৰ্চা হৈ আন এটা বিশেষ কথাক লৈ সেয়া হৈছে নিৰ্বাচনী আচৰণ বিধি। বিভিন্ন দল আছে, বিভিন্ন প্ৰাৰ্থী আছে, কিন্তু প্ৰাৰ্থীসকল বা দলসমূহক এই নিৰ্বাচন আচৰণ বিধি কিন্তু কোনো ধৰণৰ ৰেহাই নিদিয়ে। তেওঁলোকে কি কাম কৰিব পাৰে, কি কৰিব নোৱাৰে, তেওঁলোকে কেনেধৰণৰ কাম কৰিব লাগে, কেনে কাম কৰিব নালাগে বা বিভিন্ন বিষয়। প্ৰথম কেতিয়া নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছিল এই সকলো কথা আপোনাৰ পৰা জানিবলৈ মন নাযায়নে? আজি এই যি বিশেষ খবৰ, এই বিশেষ খবৰ আমি বিশ্লেষণ কৰিম নিৰ্বাচনী আচৰণ বিধিৰ বিষয়ে। সেয়া আছিল 1960 চন। তেতিয়া কেৰালাত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই সময়তে প্ৰথমবাৰলৈ মডেল কোড অফ কণ্ডাক্ট বলবৎ হৈছিল। সেই সময়ত কেৰালাত যি নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছিল সেই তাৰ পাছতেই 1962 চনত এই যি নিৰ্বাচনী আচৰণ বিধি ইয়াৰ সমগ্ৰ দেশজুৰি বলবৎ হৈছিল। কেৰালাত যি মডেল কোড অফ কণ্ডাক্ট বলবৎ হৈছিল সেই মডেল কোড অফ কণ্ডাক্ট বিভিন্ন ধৰণে সকলোৰে মাজত বিতৰণ কৰা হৈছিল। তাৰপিছতে সকলো লোকে সেয়া মানি চলিছিল। পৰৱৰ্তী সময়ত 1962 চনৰ সমগ্ৰ দেশতে যেতিয়া নিৰ্বাচন হৈছিল সেই সময়ত এই যি মডেল কোড অফ কণ্ডাক্ট এয়া বলবৎ কৰা হৈছিল আৰু তাক লৈ সমগ্ৰ দেশজুৰি বিভিন্ন চৰ্চা হৈছিল। আৰু দেশৰ প্ৰেক্ষাপটত মই পূৰ্বে কৈছোঁ যে 1962 চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী কৰিছিল। সেই বৰ্ষতেই নিৰ্বাচন বিধিসমূহ বিভিন্ন দল, বিভিন্ন যিসমূহ পাৰ্টি আছিল, বিভিন্ন দল আছিল, প্ৰাৰ্থী আছিল, চৰকাৰ আছিল, সকলোকে বিতৰণ কৰা হৈছিল। আৰু তাৰপিছতেই সেই নিৰ্দেশনাকে মানি চলা হৈছিল। কিন্তু এটা খুব গুৰুত্বপূৰ্ণ কথা যে 1991 চনৰ পিছত কিন্তু এই নিৰ্বাচনী আচৰণ বিধি কঠোৰ হৈছিল আৰু নিৰ্বাচন আয়োগে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এই নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰিছিল। গতিকে সেয়া আছিল নিৰ্বাচনী আচৰণ বিধিৰ প্ৰথম যি আৰম্ভণি সেয়া। পৰৱৰ্তী সময়ত যদি আমি নিৰ্বাচন আচৰণ বিধি কি বুলি ক'বলৈ যাওঁ তেন্তে আমি ক'ব লাগিব যে প্ৰতিগৰাকী প্ৰাৰ্থী বা যি ৰাজনৈতিক দল আছে দলৰ ক্ষেত্ৰত এই আচৰণ বিধি বলবৎ কৰা হয়। অৰ্থাৎ প্ৰতিগৰাকী প্ৰাৰ্থী আৰু যি ৰাজনৈতিক দল থাকে দলসমূহে এই নিয়ম মানি চলিব লাগে। একেলগে এই নিয়মে নিশ্চিত কৰে কেনে পৰিস্থিতিত কোনো প্ৰাৰ্থী বা কোনো দল বা কোনো প্ৰাৰ্থীয়ে কোনো লোকৰ বিৰুদ্ধে এই আচৰণ বিধি অৱমাননা কৰাৰ বিৰুদ্ধে গোচৰ বা অভিযোগ দিব পাৰে সেই কথাও কিন্তু এই বিধিসমূহতেই সন্নিৱিষ্ট আছে। 2019 চনত যে নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰপিছতে কিন্তু সেই সময়তেই নিৰ্বাচন আয়োগে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ ক্ষেত্ৰত কিছু নতুন নিৰ্দেশনা অনা পৰিলক্ষিত হৈছিল। এই ধৰণেই নিৰ্বাচনী আচৰণ বিধি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে। এই সকলো যি দল বা চৰকাৰ বা যিসমূহ চৰকাৰ থাকে বা দল থাকে বা প্ৰাৰ্থী থাকে এই প্ৰাৰ্থীসকলে কিন্তু নিৰ্বাচনী আচৰণ বিধিক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে বিপদত পৰা পৰিলক্ষিত হয়। এতিয়া সময় হ'ল অৰ্থাৎ কেতিয়া কোন সময়ত নিৰ্বাচনী আচৰণ বিধি বলবৎ হয় তাক লৈ আলোচনা কৰাৰ। যি সময়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হয় তাৰ লগে লগেই এই নিৰ্বাচনী আচৰণ বিধি বলবৎ হয়। অৰ্থাৎ যদি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে তেন্তে আজিৰ পৰাই এই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এই নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হয়। আৰু এই যিসমূহ বলবৎ কৰা হয় নীতিসমূহ সেই নীতিসমূহ সকলোৱেই মানি চলাটো নিতান্তই প্ৰয়োজন। এই আচৰণ বিধিসমূহ যদি অৱমাননা কৰে বা অমান্য কৰে তেন্তে কেনে শাস্তি বিহাৰ হয় তাক লৈ বিভিন্ন প্ৰশ্ন হয়। ৰাজনৈতিক উদ্দেশ্যে কোনো লোকে ধৰ্মীয় স্থান ব্যৱহাৰ কৰিব নোৱাৰিব, কোনো ভোটাৰক উপঢৌকন দিব নোৱাৰিব, কোনো লোকক ঘোচ দিব নোৱাৰিব বা তেনেধৰণৰ কিছু বহু নীতি নিয়ম আছে। ভোট কেন্দ্ৰৰ পৰা 100 মিটাৰ ভিতৰৰ এলেকাত বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব। ভোট কেন্দ্ৰলৈ বা ভোট কেন্দ্ৰৰ পৰা ভোটৰ সময়ত ভোট গ্ৰহণ বা ভোটদানৰ সময়ত কোনো লোকক অনা নিয়া বা যাতায়াতৰ ব্যৱস্থা কৰিব নোৱাৰিব। ভোট গ্ৰহণৰ দিনা সুৰা বা সুৰাজাতীয় সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব। ভোট গ্ৰহণ আৰম্ভ হোৱাৰ 48 ঘণ্টাৰ ভিতৰত ৰাজহুৱা সভা আহ্বান কৰিব নোৱাৰিব। অৰ্থাৎ ভোট গ্ৰহণ যিদিনাখন আৰম্ভ হ'ব তাৰ পূৰ্বৰ যি 48 ঘণ্টা সময় সেই 48 ঘণ্টা সময়ত কোনো ধৰণৰ ৰাজনৈতিক সভা আহ্বান কৰিব নোৱাৰিব। আৰু এনেধৰণৰ যদি কোনো লোকে এনে অৱমাননা কৰে বা কোনো লোকে যদি এনেধৰণৰ কাৰ্য কৰে তেন্তে তেওঁ IPC অৰ্থাৎ ইণ্ডিয়ান পেনেল কোডত তেওঁ দোষী সাব্যস্ত হ'ব। একেধৰণে পিপলছ এক্ট 1951ৰ অধীনতো দোষী সাব্যস্ত কৰা হ'ব। এই IPCক বৰ্তমান কিন্তু ভাৰতীয় ন্যায় সংহিতা বুলি জনা যায়। অৰ্থাৎ IPCৰ অধীনত কোনো লোকে যদি এইসমূহ নীতি নিয়ম অৱমাননা কৰে তেন্তে তেওঁলোকে হয়তো শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু একেধৰণে অৱশ্যে এই যিখিনি আচৰণ বিধি আছে এই আচৰণ বিধিৰ ক্ষেত্ৰত কিন্তু বিশেষ আইন দেখিবলৈ পোৱা নগৈছিল। অৰ্থাৎ যিসমূহ পলিটিকেল পাৰ্টি আছে, যিসমূহ ৰাজনৈতিক দল আছে সেই দলসমূহ আলোচনা কৰি নিৰ্বাচন আয়োগে এইসমূহ নীতি নিৰ্ধাৰণ কৰিছিল।
আৰু এই ধৰণে এই নীতিসমূহ সেই সময়ৰ পৰা চলি অহা পৰিলক্ষিত হৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কেৱল প্ৰাৰ্থী বা ৰাজনৈতিক দলহে যে ইয়াৰ এই শাস্তিৰ সন্মুখীন হয় বা বিপদৰ সন্মুখীন হয় এনেধৰণৰ নহয়। প্ৰাৰ্থীসকল শাস্তিৰ সন্মুখীন হয়, দলসমূহ শাস্তিৰ সন্মুখীন হয়, একেধৰণে কিন্তু অৰাজনৈতিক সংগঠনো শাস্তিৰ সন্মুখীন হ'ব যদিহে তেওঁলোকে কোনো প্ৰাৰ্থীৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত যদি কোনো নিয়ম অৱমাননা নকৰে। অৰ্থাৎ আমি জানো যে প্ৰাৰ্থীসকল নিৰ্বাচন উঠাৰ সময়ত তেওঁলোকক বিভিন্ন অৰাজনৈতিক সংগঠন বা দলে কিন্তু সহায় কৰা পৰিলক্ষিত হয়। তেনে সময়ত কিন্তু সেই সংগঠন বা দল তেওঁলোকে কোনো কাৰণত নিৰ্বাচনী আচৰণবিধি অৱমাননা কৰিব নোৱাৰিব। অৰ্থাৎ এই ক্ষেত্ৰতো নিৰ্বাচন আয়োগে যথেষ্ট নীতি নিয়ম দিয়া পৰিলক্ষিত হৈছে। আন এটা অতি গুৰুত্বপূৰ্ণ কথা যিটো কথাক লৈ বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হয়, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলক এই সময়ত নিৰ্বাচন আচৰণবিধি বলবৎ হোৱাৰ সময়ত বদলি কৰিব পৰা যায় নে নাযায়। হয়তো আপোনাৰ এলেকাত বহু চৰকাৰী কৰ্মচাৰী আছে, বিষয়া আছে, বিভিন্ন বিষয়া আছে, তেওঁলোকক নিৰ্বাচনৰ সময়ত কিন্তু বদলি কৰিব পৰা নাযায়। যদি কৰিবলগীয়া হয়, যদি গুৰুত্বপূৰ্ণ কোনো পৰিস্থিতিৰ সন্মুখীন হয়, যদি কৰিবলগীয়া হয়, তেন্তে পূৰ্বেই নিৰ্বাচন আয়োগৰ কিছু অনুমতি ল'বলগীয়া হয়। একেধৰণে আমি প্ৰায় দেখোঁ যে অসমৰ প্ৰেক্ষাপটত যদি আমি দেখোঁ যে অসমতো বা আন প্ৰান্ততো কিন্তু নিৰ্বাচনৰ পূৰ্বেই যিসকল ব্যক্তি নিজৰ জিলাখনতেই দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছে তেওঁলোকক বদলি কৰা হয়। আৰু এয়া এইকাৰণেই কৰা হয় যে নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ কৰা স্বত্বতে এয়া কৰা পৰিলক্ষিত হয়। কাৰণ এনে নকৰিলে হয়তো নিৰ্বাচনী প্ৰেক্ষাপটত তেওঁলোকে নিজৰ ঠাইখনত থাকি হয়তো কোনো অসৎপন্থা বা নিৰ্বাচনী ব্যৱস্থাটোত কোনো প্ৰতিবন্ধকতাও আনিব পাৰে। মই পূৰ্বেই কৈছোঁ যে নিৰ্বাচনী আচৰণবিধিৰ ক্ষেত্ৰত যদি আমি চাওঁ তেন্তে প্ৰচাৰ কেনেধৰণে কৰিব পাৰি, অৰ্থাৎ এই সময়ছোৱাত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰাৰ্থীসকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি থ্ৰুতে কওঁ, যদি চমুকৈ কওঁ, তেন্তে ক'ব লাগিব যে এই সময়ছোৱাত প্ৰাৰ্থীসকল খুবেই সাৱধান হ'ব লাগে। কাৰণ প্ৰাৰ্থীসকলে এই সময়ছোৱাত কোনো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে কোনো ধৰণৰ মতভেদ অনা মন্তব্য কৰিব নোৱাৰে। সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো জাতি জনগোষ্ঠীক তেওঁলোকে সমজ্ঞান কৰিব লাগিব। সকলোকে সমজ্ঞান কৰি তেওঁলোকে আগুৱাই নিয়াৰ কথা ক'ব লাগিব। তেওঁলোকে উন্নয়নৰ কথা ক'ব লাগিব, কিন্তু তেওঁলোকে সেই সময়ত কোনো বিভেদ অনা বৈষম্য অনা কথা ক'ব নোৱাৰিব। আন এটা কথা হৈছে তেওঁলোকে কোনো দলৰ বিৰুদ্ধে মিছা অভিযোগো আনিব নোৱাৰিব। এতিয়া আহিছোঁ আন এটা বিষয়লৈ, অৰ্থাৎ যেতিয়া নিৰ্বাচনী আচৰণবিধি বলবৎ হয় সেই সময়ত কেনেধৰণে বলবৎ কৰা হয়। মই পূৰ্বে কৈছোঁ যে নিৰ্বাচন ঘোষণা কৰাৰ লগে লগেই আচৰণবিধিসমূহ বলবৎ কৰা হয়, কাৰ্যকৰী হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত সমগ্ৰ দেশজুৰি এই আচৰণবিধি বলবৎ হোৱা পৰিলক্ষিত হয়। আৰু একেধৰণে যদি বিধানসভা হয় তেন্তে যিখন জিলাৰ বা যিখন ঠাইৰ বা যিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন হয় তেন্তে সেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা সেই ঠাইখন বা সেই ৰাজ্যখনৰ ক্ষেত্ৰত এই যি আচৰণবিধি বলবৎ কৰা হয়। একেধৰণে যদি কোনো উপনিৰ্বাচন হয় তেন্তে উপনিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ যিটো সমষ্টি হয়, বিশেষ যিখন ঠাই হয়, সেই ঠাইখনৰ ক্ষেত্ৰত আচৰণবিধি কাৰ্যকৰী হয়। অৰ্থাৎ লোকসভাৰ ক্ষেত্ৰত সমগ্ৰ দেশতে হয়, বিধানসভাৰ ক্ষেত্ৰত এখন ৰাজ্যত হয়, আৰু উপনিৰ্বাচনৰ ক্ষেত্ৰত এটা বিশেষ সমষ্টি বা এখন বিশেষ ঠাইত এই আচৰণবিধি কাৰ্যকৰী হোৱা পৰিলক্ষিত হয়। কিন্তু একেধৰণে এটা কথা ক'ব লাগিব যে আচৰণবিধি কাৰ্যকৰী হ'লে কিন্তু যেতিয়া নিৰ্বাচনৰ সমগ্ৰ যি প্ৰক্ৰিয়া শেষ হয় সেই মুহূৰ্তলৈকে কিন্তু আচৰণবিধি থকা পৰিলক্ষিত হয়। অৰ্থাৎ নিৰ্বাচনী যি পৰিকল্পনা, যিখিনি কাম সেইখিনি শেষ হোৱাৰ পাছতহে এই আচৰণবিধি আঁতৰি যায়। এই যিসমূহ আচৰণবিধিৰ কথা কৈছোঁ এয়া কেৱল কেইটামান আচৰণবিধিৰ কথাই কৈছোঁ, কিন্তু এই আচৰণবিধিখিনি যদি অমান্য কৰে তেন্তে কিন্তু শাস্তি সকলোৱে পাব। শাস্তিখিনি কেনেধৰণৰ হয় সেয়াও বহু সময়ত বহু কথা চৰ্চিত হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা যে কোনো লোকে লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। একেধৰণে বিভিন্ন নিয়ম থাকে। ৰাজহুৱা স্থানত যদি তেওঁলোকে ৰেলী উলিয়াই আৰক্ষীক ক'ব লাগিব, স্থান ক'ব লাগিব, সময় ক'ব লাগিব, ক'ৰ পৰা ক'লৈ গৈছে তেওঁলোকে সেয়াও আৰক্ষীক কিন্তু ক'ব লাগিব। তেন্তে আৰক্ষীয়ে সেই ক্ষেত্ৰত নিৰাপত্তাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয়। যদিহে সেইসমূহ নিয়ম অৱমাননা কৰে তেন্তে আৰক্ষী বা প্ৰশাসনে বা নিৰ্বাচন আয়োগে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু এনেধৰণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ অসমৰ প্ৰেক্ষাপটতে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। যদি ৰাজহুৱা শোভাযাত্ৰা হয় তেন্তে শোভাযাত্ৰাৰ ক্ষেত্ৰত আৰম্ভণি আৰু অন্তিম সময় ক'ব লাগিব, স্থানৰ কথা ক'ব লাগিব, পথৰ বিৱৰণী দিব লাগিব। ডাঙৰ কথাটো হ'ল যে যদি নগদ ধন কাৰোবাক দিম বুলি আছে তেন্তে কোনো কোম্পানী বা কোনো যদি প্ৰতিষ্ঠানক ধন দিম বুলি আছে তেন্তে 10,000 টকাৰ ওপৰত কিন্তু নগদ ধন কোনেও দিব নোৱাৰিব, কাৰণ নগদ ধন দিয়াৰ ক্ষেত্ৰতো আছে বিশেষ নিৰ্দেশনা। এয়া হৈছে নিৰ্বাচন আয়োগৰ আচৰণবিধি। একেধৰণে স্থানীয়
কৰ্তৃপক্ষৰ লিখিত অনুমতি নোহোৱাকৈ নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে কোনো ধৰণৰ মাইক ব্যৱহাৰ কৰিব নোৱাৰিব, এই লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বা সাধাৰণতে এই যিসমূহ নিয়ম থাকে এই ক্ষেত্ৰত কিন্তু অনুমতি নিদিয়াই দেখিবলৈ পোৱা যায়, কাৰণ বিভিন্ন সময়ত ইয়াৰ জৰিয়তে কিন্তু বিভিন্ন দলৰ মাজত কিন্তু সংঘৰ্ষ হোৱা পৰিলক্ষিত হয়। এই ধৰণৰ নিয়মসমূহ আছে। মন্ত্ৰী বা কৰ্তৃপক্ষই কোনো ধৰণৰ তেওঁলোকে বৃত্তীয় অনুদান ঘোষণা কৰিব নোৱাৰিব, প্ৰকল্প বা আঁচনি আধাৰশিলা স্থাপন কৰিব নোৱাৰিব, কাৰণ ইয়াৰ জৰিয়তে নিৰ্বাচনী যিসমূহ ব্যৱস্থা থাকে এইখিনি কিন্তু বিভিন্ন ধৰণৰ বিপদ অহা পৰিলক্ষিত হয়। তেওঁলোকে যিটো দলত শাসন কৰি থাকে দলটোৰ হৈ তেওঁলোকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিব, তেওঁলোকে খোৱা পানীৰ দিম বুলি প্ৰতিশ্ৰুতি দিব নোৱাৰিব, বিভিন্ন তেনেধৰণৰ প্ৰতিশ্ৰুতিসমূহ দিব নোৱাৰিব, ৰাস্তা নিৰ্মাণ কৰিম বুলি ক'ব নোৱাৰিব, কাৰণ এইসমূহৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনী আচৰণবিধি বলবৎ কৰা হৈ থকাৰ পাছতকৈ তেওঁলোকে সেয়া অৱমাননা কৰা বুলি গণ্য কৰা হয়। আৰু তেওঁলোকে বিবেচনামূলক যি পুঁজি থাকে পুঁজিৰ পৰা কিন্তু অনুদানো দিব নোৱাৰিব, অৰ্থাৎ তেওঁলোক যদিও মন্ত্ৰী হয়, যদিও তেওঁলোক বা চৰকাৰী বিষয়া হয়, কিন্তু তেওঁলোকে যদিও ৰিপ্ৰেজেণ্টেটিভ হয়, কিন্তু তেওঁলোকে সেই সময়ত কিন্তু তেওঁলোকে চৰকাৰী কামসমূহ কৰাৰ ক্ষেত্ৰত কিছু বাধা অহা পৰিলক্ষিত হয়। আৰু এই ধৰণে আচৰণবিধি প্ৰৱৰ্তনৰ আগতে সাধাৰণ প্ৰকাৰে বাজেটত যিসমূহ পুঁজি থাকে বা তেওঁলোকৰ যিসমূহ বিভিন্ন তেওঁলোকে কামৰ সৈতে তেওঁলোকে বিভিন্ন স্থানলৈ যাবলগীয়া হয়, কিন্তু সেই ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়, কাৰণ সেইখিনি তেওঁলোকে কৰিব নোৱাৰে। যদি সেই স্থানত কোনো চৰকাৰী অতিথিশালা আছে তেওঁলোকে সেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰ লগতে বিভিন্ন নীতি নিয়ম আছে। যদি আপোনাৰ হাতত কোনো অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে তেন্তে সেয়াও আপোনালোকে জমা দিব লাগিব আৰক্ষী থানাত। একেধৰণে আন বিভিন্ন নীতি নিয়ম আছে। কোনো লোকে বিভিন্ন প্ৰান্তলৈ যোৱাৰ সময়ত সাৱধান হ'বলগীয়া হয়, প্ৰাৰ্থীসকল সাৱধান হ'বলগীয়া হয়, দলসমূহ সাৱধান হ'বলগীয়া হয়। মাত্ৰ মই কেইটামান নীতি নিয়মকে ক'লোঁ আচৰণবিধি কেইটামান মাত্ৰ মই বৰ্ণনা কৰিলোঁ, বিশ্লেষণ কৰিলোঁ। ইয়াৰ লগতে বিভিন্ন নীতি নিয়ম থাকে, বিভিন্ন আচৰণবিধি থাকে, এইসমূহ জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিহেতু আপুনি যিটো ভোট দিব সেই ভোটৰ জৰিয়তে কোনো এজন লোক কাইলৈ সাংসদ হ'ব বা মন্ত্ৰী হ'ব, বিধায়ক হ'ব, এটা সময়ত গৈ তেওঁলোকে বা মুখ্যমন্ত্ৰী হ'ব, কেতিয়াবা প্ৰধানমন্ত্ৰী হ'ব। গতিকে ভোটাৰসকলে এইখিনি কথা জনাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ এইখিনি কামৰ জৰিয়তে এখন সুস্থ সবল গণতান্ত্ৰিক দেশত আপুনি গণতান্ত্ৰিক এখন চৰকাৰ গঠন কৰিব পাৰিব, কাৰণ আপোনাৰ ভোটটোক খুব গুৰুত্ব দিয়া হয়, এটা ভোটক যথেষ্ট মূল্য দিয়া হয়। সেইবাবে আজি আমি ক'লোঁ এই ধৰণেই নিৰ্বাচনী আচৰণবিধিৰ সবিশেষ। আৰু এই মুহূৰ্তত এই যি বিশ্লেষণ আগবঢ়ালোঁ ইয়াৰ জৰিয়তে মই পলাশজ্যোতি গগৈ বিদায় লৈছোঁ। চাই থাকিব দ্য নিউজ প্লাছ।